হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনাৰ সকলোকে স্বাগতম জনালোঁ। সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, অহা আজিৰ দিনটোৰ আৰম্ভণিতে আমি আমাৰ জীৱিত ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ জেৰেমিয়াৰ বিলাপ 3 অধ্যায়ৰ 22 আৰু 23 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, আমাৰ যে সংহাৰ নহ'ল, এইটোৱেই জীৱাৰ নানা অনুগ্ৰহৰ কাৰণ, কিয়নো তেওঁৰ নানা দয়া নুঢুকায়। 23ত কৈ আছে, সেইবোৰ প্ৰত্যেক প্ৰভাতে নতুন হয়, তোমাৰ বিশ্বস্ততা মহৎ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিম। প্ৰভু বিশ্বাসীসকল, ইয়াতে সুন্দৰ ঈশ্বৰৰ বাক্যই আমাক এইটোৱে বুজাব খুজিছে যে আমি ঈশ্বৰৰ লগত লাগি থকা কাৰণে আমাৰ বিশ্বাসী জীৱনত আমাক সমস্যাই সংহাৰ কৰিব নোৱাৰে। আমাক তৎক্ষণাত কোনো বিপদে আমাক হাৰ মনাব নিদিয়ে, কিয়নো আমি ঈশ্বৰৰ অনুগ্ৰহত আমি আছোঁ। তেওঁৰ অনুগ্ৰহে আজি আমাক আৱৰি ৰাখিছে, তেওঁৰ দয়াই আমাক আজি ঢাকি ৰাখিছে। এইটোৱে জিহুৱাৰ অনুগ্ৰহৰ কাৰণ বুলি কৈছে। ইয়াতে এইটো জেৰেমিয়াৰ বিলাপত, ইয়াতে এই পুস্তকখনত যিটো জেৰেমিয়াৰ বিশ্বাসৰ বিষয়ে ইয়াতে লিখা আছে। তেওঁ দুখো কৰিছিলে, তেওঁ বিশ্বাসো কৰিছিলে। সেই বিশ্বাসত তেওঁ কৈ আছে যে জিহুৱাই যে ৰক্ষা কৰিলে, এইটোৱেই জিহুৱাৰ অনুগ্ৰহৰ কাৰণটোৱে হ'ল। কাৰণ জিহুৱাই আমাক অনুগ্ৰহ কৰে, কিয়নো তেওঁৰ দয়াবিলাক ঢুকাই নাযায়। আৰু 23ত কৈ আছে, সেইবোৰ প্ৰত্যেক প্ৰভাতে নতুন হয় বুলি কৈছে। নতুন নতুন হৈ যায়, তেওঁ নতুন নতুন কৰে। প্ৰতিটো বছৰত, প্ৰতিটো ঋতুত তেওঁ নতুন নতুন কৰে। আৰু আমাৰ জীৱনতো তেওঁ নতুন নতুন কৰিব খোজে। কিন্তু আমি মানৱ জাতিবিলাকে পুৰণাতে থাকিবলৈ ইচ্ছা কৰোঁ। পুৰণাতে আমি থাকি জীৱন যাপন কৰি লেতেৰাতে পৰি থাকিব খোজোঁ। কিন্তু প্ৰতিটো কি কৈছে ইয়াতে, প্ৰভাতে, প্ৰত্যেক প্ৰভাতে নতুন হয় বুলি কৈছে। তেওঁ আমাৰ জীৱনবিলাক নতুন কৰিব খোজে, আমাৰ দুখবিলাক তেওঁ গুচাব খোজে। তেওঁ আমাক প্ৰেম কৰে। সেইকাৰণে তেওঁৰ দৰকাৰত আমি থাকিবলৈ আমি অনুৰোধ কৰিব লাগে। আৰু তেওঁৰ বিশ্বাসীবিলাকক তেওঁ প্ৰেম কৰে। জেৰেমিয়াক যেনেকৈ দুখ থকাৰ পাছতো তেওঁ বিশ্বাস কৰিছিলে, সেইকাৰণে তেওঁ জেৰুজালেমত তেওঁ যেতিয়া দুখ কৰিছিলে, তাৰ কাৰণে তেওঁ বিশ্বাসো কৰিছিলে আৰু তেওঁ দুখো কৰিছিলে। জিহুৱাই যে সকলোবোৰ সমাধান কৰোঁতা হয়, জিহুৱাই যে জেৰুজালেমৰ মানুহবিলাকক যে বচাব, তেওঁৰ বিশ্বাস আছিলে। আৰু তেওঁ দুখো কৰিছিলে যে মানুহবিলাকে জিহুৱাৰ বাক্যত, জিহুৱাৰ ভাৱবাণীত বিশ্বাস নকৰিছিলে। তেওঁৰ কাৰণে তেওঁ দুখ কৰিছিলে। আৰু তেওঁ কৈ আছে যে সংহাৰ যে নহ'ল, তেওঁৰ যে সংহাৰ নহ'ল, আৰু সেই মানুহবিলাকক যে ঈশ্বৰে ক্ষমা কৰিলে, এইটোৱে কাৰণ হ'ল জিহুৱাৰ অনুগ্ৰহটো আছিলে। আৰু তেওঁৰ অনুগ্ৰহটো নুঢুকায়। আৰু প্ৰত্যেকটো পুৱাতে প্ৰভাতে তেওঁ নতুন কৰি তোলে, কাৰণ তেওঁৰ শক্তিটো বিশ্বস্ততা আৰু মহৎ বুলি কৈছে। হালেলুয়া। সাধাৰণ নহয়, বিশ্বস্ততা। তেওঁৰ যিটো বিশ্বস্ততা, তেওঁৰ যিটো মহিমা মহৎ হয়, গৌৰৱৰ যোগ্য হয়। আমেন, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ দিন, সুন্দৰ সময়ৰ কাৰণে, সুন্দৰ ৰাতিপুৱাৰ কাৰণে, সুন্দৰকৈ আমাক জীয়াই ৰখাৰ কাৰণে, আৰু তোমাৰ অনুগ্ৰহত আমাক সকলোকে আৱৰি ৰাখিছা, তাৰ কাৰণে ধন্যবাদ।
আহি থকা সকলো দিনবিলাক তোমাৰ হাতত দিছোঁ প্ৰভু তুমি চলাই নিবা ধন্যবাদ প্ৰভু ধন্যবাদ এই সকলো যাচনা প্ৰাৰ্থনা নাচৰতীয় প্ৰভু যিচু নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড